বিমুদ্ৰাকৰণে কলা ধন ৰোধ কৰৰ বাধ্যবাধকতা আৰু স্বচ্ছতা বৃদ্ধিত সহায় কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলাত চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ছাত্ৰ-ছাত্ৰীক আধাৰ কাৰ্ড প্ৰদানৰ অভিযান। আৰু ৰাজ্যত কোভিড আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ 96.43% বৃদ্ধি, দেশত 78,68,968 লোকৰ আৰোগ্য। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিমুদ্ৰাকৰণে কলা ধন ৰোধ কৰৰ বাধ্যবাধকতা আৰু আনুষ্ঠানিকতা বৃদ্ধিকে ধৰি বিত্তীয় খণ্ডত স্বচ্ছতা বৃদ্ধিত সহায় কৰিছে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয় যে এই আটাইবোৰ উপাদানে ৰাষ্ট্ৰৰ প্ৰগতিত বিশেষ অৰিহণা যোগাইছে। উল্লেখযোগ্য যে কালিৰ দিনটোত 4 বছৰ পূৰ্বে 2016 চনত প্ৰধানমন্ত্ৰী মোদীয়ে দেশত কলা ধন আৰু দুৰ্নীতি নিৰ্মূলকৰণৰ উদ্দেশ্যে বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল। আনহাতে দেশত বিমুদ্ৰাকৰণে গুৰুত্বপূৰ্ণ দিশত লাভান্বিত হোৱা বুলি বিজেপিয়ে উল্লেখ কৰিছে। ইপিনে বিমুদ্ৰাকৰণে অৰ্থনীতি নিকা কৰাৰ লগতে দুৰ্নীতি হ্ৰাস আৰু কৰ পৰিশোধৰ বাধ্যবাধকতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা বুলি দলটোৰ মুখপাত্ৰ এগৰাকীয়ে মন্তব্য কৰিছে। Cleaning up of the economy and fight against corruption. Second is formalizing of the economy. जो informal sector में लोग कैपिटल और गवर्नमेंट सब्सिडीज के बिना रह रहे थे बहुत साल से, उनको ये एक इनका बेनिफिट मिलने लगा है। और तीसरा गवर्नमेंट के रेवेन्यूज। और गवर्नमेंट के रेवेन्यूज के बारे में एक चीज बताऊं मैं, एक रिपोर्ट आया था कि 2016 तक टैक्स टू जीडीपी रेशियोज वाज कॉन्स्टेंटली डिक्लाइनिंग, यानी कि देश के 4% या 5% लोग ही टैक्स देते थे। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ হাজিৰাত ৰোপেক্স টাৰ্মিনেল এটা উদ্বোধন কৰাৰ লগতে হাজিৰা আৰু ঘোঘাৰ মাজৰ ৰোপেক্স সেৱা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে। দেশৰ অৰ্থনৈতিক বিকাশৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে এনে জলপথ সেৱাৰ আঁচনি ৰূপায়ণ কৰা হৈছে। এই সেৱা নতুন প্ৰজন্মৰ পৰিবহণ আৰু গুজৰাটৰ লোকসকলৰ আন্তঃগাঁথনিমূলক ব্যৱস্থাৰ অংশ বুলি প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰে। তেওঁ কয় যে এই জলপথ সেৱাৰ জৰিয়তে ঘোঘা আৰু হাজিৰাৰ মাজৰ দূৰত্ব 370 কিলোমিটাৰৰ পৰা 90 কিলোমিটাৰলৈ হ্ৰাস পাব আৰু পূৰ্বৰ 10ৰ পৰা 12 ঘণ্টাৰ বিপৰীতে এতিয়া 3ৰ পৰা 4 ঘণ্টাৰ ভিতৰত এই দূৰত্ব অতিক্ৰম কৰিব পৰা যাব। বৰ্তমানৰ জাহাজ মন্ত্ৰণালয় এতিয়াৰ পৰা বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰণালয় হিচাপে পৰিগণিত হ'ব বুলি লগতে প্ৰধানমন্ত্ৰীয়ে কয়। इस सेवा से गोगरा और हजीरा के बीच अभी जो सड़क की दूरी 450 किलोमीटर की है, वो समंदर के रास्ते तरफ 90 किलोमीटर रह जाएगी। जिस दूरी को कवर करने में 10 से 12 घंटे का समय लगता था, अब उस सफर में सिर्फ 3-4 घंटे ही लगा करेंगे। ये समय तो बचाएगा ही, आपका खर्च भी कम होगा। इसके अलावा सड़क से जो ट्रैफिक कम होगा, वो प्रदूषण कम करने में भी मदद करेगा। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত ভিডিঅ' কনফাৰেন্স যোগে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। 614 কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পকেইটাৰ আধাৰশিলা স্থাপনৰ পিছতে প্ৰধানমন্ত্ৰীয়ে কিছুমান আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰকল্পকেইটাৰ ভিতৰত সৰনাথ লাইট এণ্ড চাউণ্ড শ্ব', ৰামনগৰত অৱস্থিত লাল বাহাদুৰ শাস্ত্ৰী হাস্পতালৰ উন্নীতকৰণ, পয় প্ৰণালীৰ সৈতে জড়িত কাম কাজ আৰু গৌ মাতাৰ সুৰক্ষা আৰু সংৰক্ষণৰ লগতে শস্যৰ বীজ সংৰক্ষণৰ প্ৰকল্প অন্তৰ্ভুক্ত হৈছে। অসমৰ শিক্ষা বিভাগে আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰায় 70 লাখ ছাত্ৰ-ছাত্ৰীক আধাৰ কাৰ্ড প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰিব। এই অভিযানে ৰাজ্যখনৰ 6 বছৰৰ পৰা 18 বছৰ বয়সৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি ল'ব। ৰাজ্যৰ জিলা উপায়ুক্তসকলে তেওঁলোকৰ সংশ্লিষ্ট জিলাসমূহত আজিৰে পৰা বিনামূলীয়াকৈ আধাৰ কাৰ্ড প্ৰদানৰ কাম আৰম্ভ কৰিব। অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত এই অভিযান সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।
গুৱাহাটীৰ দিছপুৰস্থিত গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত কালি বিজেপিৰ অসম প্ৰদেশ সংবাদ কোষৰ এখন ৰাজ্যিক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আগন্তুক নিৰ্বাচনৰ পূৰ্বে দলৰ কৰ্মীসকলক ৰাইজ আৰু সংবাদ কৰ্মীসকলৰ মাজলৈ গৈ জনকল্যাণমূলক কাম কাজৰ প্ৰচাৰ চলাবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত ৰাজ্যখনত চলি থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ বিষয়ে আলোচনা আগবঢ়ায়। কৰ্মশালাত সাংসদ কুইন ওজা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সহযোগত আমি সফলতাৰে প্ৰায় 4.5 বছৰ অতিক্ৰম কৰাৰ পথত তাৰ মাজতে বহুকেইটা দুৰ্যোগ আহিল ধৰক, কিন্তু তাৰ মাজতো অসমৰ ৰাইজে এইখন চৰকাৰক বহুত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, আশীৰ্বাদো দিছে। মই তাৰ বাবে অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। অসমৰ হিতাধিকাৰীসকলে তেখেতসকলৰ নামত আবণ্টিত ধন শতকৰা 100%ৰে DBTৰ যোগেদি পাবলৈ সক্ষম হৈছে। চাহ শ্ৰমিকে হওক বা খেতিয়কে হওক, বিভিন্ন পৰ্যায়ত দিব্যাংগে হওক, বৃদ্ধ হওক, বৃদ্ধা হওক, সকলো পৰ্যায়ৰ হিতাধিকাৰী আজি শতকৰা 100%ই তেখেতসকলৰ চৰকাৰে আগবঢ়োৱা ধন, কেন্দ্ৰীয় ৰাজ্য চৰকাৰে আগবঢ়োৱা ধন আজি তেখেতসকলে উপভোগ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যত কোভিড আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ 96.43% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা মতে কালি 395 গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যখনত আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা 2,01,331লৈ বৃদ্ধি পাইছে। আনহাতে ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 2,08,779লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত সম্প্ৰতি 6,512 গৰাকী লোক চিকিৎসাধীন হৈ আছে। ইফালে কালি কামৰূপ মহানগৰ জিলাত 2 গৰাকী আৰু তিনিচুকীয়া জিলাত 1 গৰাকী লোককে ধৰি মুঠ 3 গৰাকী লোকৰ কোভিডত মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 943লৈ বৃদ্ধি পাইছে। দেশত কোভিড আৰোগ্যৰ হাৰ 92.49%লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ 49,000তকৈ অধিক ৰোগী কোভিডৰ পৰা আৰোগ্য হৈছে। ইয়াৰ ফলত দেশত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 78,68,968লৈ বৃদ্ধি পাইছে। আনহাতে কালি পৰ্যন্ত 5,12,665 লোক চিকিৎসাধীন হৈ আছে। দেশত এই পৰ্যন্ত কোভিড ৰোগীৰ সংখ্যা 85,07,754 হৈছেগৈ। বৰ্তমানলৈ দেশত কোভিড আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ হৈছে 1.48%, যিটো সমগ্ৰ বিশ্বৰ ভিতৰতে নিম্নতম। কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 1,26,121লৈ বৃদ্ধি পাইছে। দেশৰ ৰাজধানী মহানগৰী নতুন দিল্লীত বায়ু প্ৰদূষণজনিত পৰিস্থিতিৰ অৱনতি ঘটিছে। পুৱাৰ ভাগত মহানগৰীখনৰ ভালেমান ঠাই ধোঁৱাই চানি ধৰা পৰিলক্ষিত হয়। চুবুৰীয়া ৰাজ্যকেইখনৰ খেতিপথাৰত ব্যাপক হাৰত নৰা জ্বলোৱাৰ ফলত মহানগৰীখনৰ বায়ু এইদৰে প্ৰদূষিত হোৱা বুলি ঠাৱৰ কৰা হৈছে। কালি আবেলিৰ ভাগত দিল্লীৰ বায়ু যথেষ্ট নিম্নমানৰ আছিল বুলি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জানিবলৈ দিছে। দুপৰীয়াৰ ভাগত মহানগৰীখনৰ বায়ু মানৰ সূচক 396লৈ হোৱা বুলি পৰিষদে জানিবলৈ দিয়ে। জিয়াধল নদী বান প্ৰতিৰোধ ঐক্যমঞ্চৰ উদ্যোগত কালি জিয়াধল চাৰিআলিৰ শিৱ মন্দিৰ প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। ধেমাজিৰ জিয়াধল নৈয়ে সৃষ্টি কৰা সমস্যা সম্পৰ্কত আলোচনাৰ বাবে অনুষ্ঠিত এই ৰাজহুৱা সভাত নৈ খননৰ জৰিয়তে ইয়াৰ গতিপথ সলনি কৰা, 2006-07 বৰ্ষত নৈখনে চিঙা বাওঁ দিশৰ মথাউৰিটোত শক্তিশালীকৈ নিৰ্মাণ কৰা, নৈখনৰ চৰিত্ৰ অধ্যয়ন কৰি বিজ্ঞানসন্মতভাৱে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, বাট পথসমূহ নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰাকে ধৰি ভালেমান দাবী উত্থাপন কৰা হয়। কেনেকৈ ৰক্ষা কৰিব পাৰি আৰু আমাৰ সমস্যাটো আমি নিজেই কেনেকৈ কাণ পাতি ল'ব পাৰোঁ, এই গোটেই কথাখিনি আলোচনা কৰি আজি আপোনালোকে সকলোৱে দিহা পৰামৰ্শ আগবঢ়াই এটা লক্ষ্যত উপনীত হ'ব। যিহেতু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে দেশৰ 6টা খেলো ইণ্ডিয়া কেন্দ্ৰৰ উৎকৰ্ষ সাধনৰ বাবে চলিত বিত্তীয় বৰ্ষত 67 কোটিতকৈ অধিক টকা আবণ্টনত অনুমোদন জনাইছে। ক্ৰীড়া মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে এই বিত্তীয় সাহায্য পৰৱৰ্তী 4টা বছৰৰ বাবে বাহাল থাকিব। দেশত অলিম্পিক পৰ্যায়ৰ খেলুৱৈ সৃষ্টি আৰু চিনাক্তকৰণৰ বাবে এই ধন ব্যয় কৰা হ'ব। বিত্তীয় সাহায্য লাভ কৰা 6টা কেন্দ্ৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ 3টা কেন্দ্ৰ আছে। ক্ৰীড়া মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া একাডেমীৰ বাবে 7,96 লাখ টকাৰ উপৰি শ্বিলঙৰ JNS ক্ৰীড়া প্ৰকল্প আৰু গেংটকৰ পালজৰ ষ্টেডিয়ামৰ বাবে 8,39 লাখ টকাকৈ ধাৰ্য কৰা হৈছে। দেশৰ ক্ৰীড়া প্ৰতিভাৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহে বিশ্বমানৰ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে আশা প্ৰকাশ কৰিছে।
ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত কালি সন্ধিয়া আয়োজিত এটা অনুষ্ঠানত গণশিল্পী প্ৰয়াত বিভুৰঞ্জন চৌধুৰীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰা হয়। হৈ আজি বান্ধু আলি শীৰ্ষক এই অনুষ্ঠানত সদ্যপ্ৰয়াত গণশিল্পীগৰাকীৰ জীৱন আৰু কৰ্মক সামৰি মুক্তি দেউল শীৰ্ষক এখন তথ্যচিত্ৰ আৰু এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে কয় যে গণশিল্পীগৰাকীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অপূৰণীয় ক্ষতি। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা, ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী শাখাৰ সম্পাদক নৰেন পাটগিৰিকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত আছিল। এই উপলক্ষে নৃত্যগীত আদি পৰিৱেশন কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱে উৎসৱৰ বতৰত যাত্ৰীসকলৰ সুবিধাৰ বাবে দুখন বিশেষ ৰেলগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। চলিত সপ্তাহতে এই বিশেষ ৰেলগাড়ী দুখন চলাচলৰ দিহা কৰা হৈছে। ইয়াৰে এখন ৰেলগাড়ী 11 নৱেম্বৰৰ পুৱা 7 বজাত ৰঙাপাৰাৰ পৰা ইজ্জতনগৰ ষ্টেচনলৈ যাত্ৰা কৰিব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে এখন বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত হাতী বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ দূৰীকৰণৰ বাবে প্ৰশংসনীয় কাৰ্যসূচী গ্ৰহণ কৰিছে। সংগঠনটোৰ উদ্যোগত বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ দূৰ কৰিবলৈ যোৱা বছৰ 200 বিঘা মাটিত ধান আৰু ঘাঁহ ৰোপণৰ উপৰি নানা ধৰণৰ খেতি কৰাৰ পিছত এইবাৰ 600 বিঘা মাটিত খেতি কৰাৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ ভূঞা, চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ টুলু বৰা, মেঘনা ময়ূৰ হাজৰিকাকে ধৰি ভালেসংখ্যক লোকে এই কাৰ্যসূচীৰ উদ্যোগ লৈছে। হাতী মানুহৰ সংঘাতৰ মূল কাৰণটো হৈছে খাদ্যৰ অভাৱ। খাদ্যৰ অভাৱৰ কাৰণে হাতী জনাঞ্চললৈ নামি যায় আৰু তেতিয়া হাতী মানুহৰ সংঘাত হয়। সেই গতিকে আমি যোৱাবাৰ 200 বিঘা ধান খেতি কৰিছিলোঁ আৰু এইবাৰ 200 বিঘা ধান খেতিৰ লগতে হাতী কৰিডৰতে আমি জাৰু খেতি, নেপিয়াৰ গ্ৰাছ আৰু বেলেগ বেলেগ চেপলিংছ লগাইছোঁ। সফলটো নিশ্চয় হৈছে আৰু মই এইখিনিতে ক'ব খোজো যে হাতী খাদ্য সুৰক্ষিত কৰিব পাৰিলে আমাৰ এই হাতী মানুহৰ সংঘাতটো কমিব। হাতীক মৰম কৰি পেলাই যদি আমি অলপমান তেওঁলোকৰ কাৰণে খাদ্য লগাওঁ, হাতী এই কথাটো বুজি পায়। হাতী খুব জ্ঞানী আৰু চব ঠাইতে য'ত সংঘাত হৈ আছে তাত যদি ৰাইজেও এনেকৈ আগবাঢ়ি আহি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত মিলি পেলাই এইদৰে ডাঙৰকৈ খেতি কৰে হাতীৰ কাৰণে, মই ভাবোঁ যে হাতী আৰু মানুহৰ সংঘাত বহুত কমিব। যোৱাবাৰ যি অভূতপূৰ্ব সফলতা দেখিলোঁ, এইবাৰ ৰাইজৰ বিপুল দাবীত আমি পুনৰ আগবাঢ়িলোঁ হাতী বন্ধুৰ অৰ্গেনাইজেশ্যন হয়। আৰু এইবাৰ আমি যিটো কাৰ্বি আংলং জেগা, সেইখিনি জেগাত আমি মানুহৰ লগত অহৰহ আমি আলোচনাত গৈ পেলাই এই জেগাটো তেওঁলোকে স্বইচ্ছাৰে এৰি হাতীৰ হেবিটেট কনভাৰ্ট কৰিলোঁ। আগতে কৰে আমি ঘৰ চৰ এতিয়া চোতালতে পাই যায়, ভঁৰাল ভাঙে, পাকঘৰ ভাঙে, তাকে মানে খাদ্য বস্তু বিচাৰি ফুৰে। তেনেকে এতিয়াতো আমিতো আগত এনেকে অনুভৱটো কৰা নাই। এতিয়া আমাৰ দুলু দাদা আহি সেয়া বিধানটো দিলে, সেইমতে আমিও যোগদান দিলোঁ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বিমুদ্ৰাকৰণে ক'লা ধন ৰোধ, কৰৰ বাধ্যবাধকতা আৰু স্বচ্ছতা বৃদ্ধিত সহায় কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলাত চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰীক আধাৰ কাৰ্ড প্ৰদানৰ অভিযান। ৰাজ্যত কোভিড আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ 96.43% বৃদ্ধি, দেশত 78,68,968 লোকৰ আৰোগ্য লাভ। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাক পৰাস্ত কৰিবলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক। সঘনাই চাবোনেৰে হাত ধোৱক অথবা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্কা পিন্ধিয়া। আমাৰ আজিৰ পুৱাৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত প্ৰচাৰ কৰা হ'ব। নমস্কাৰ।